কাৰণে যত্ন কৰিছোঁ এমৰ পৰা। এওঁলোক হ'ল আজি এই মহান শিক্ষা অনুষ্ঠানটিৰ শিক্ষয়িত্ৰী বাইদেউসকল। গতিকে এওঁলোক ধুনীয়াকৈ আজি যিহেতু বিদ্যালয় পাঠদানৰ পৰা বিৰতি আছে, গতিকে তেওঁলোকৰ নিজৰ নিজৰ আমাৰ যি পৰম্পৰাৰ আধ্যাত্মিক যি সাজ পোছাক, গতিকে তেওঁলোকৰ আধ্যাত্মিক সাজ পোছাকেৰে আজি তেওঁলোকে সজ্জিত হৈ আহিছে। আৰু তেওঁলোকৰ মনত এটাই আশা, আজি প্ৰথমবাৰৰ কাৰণে আজি এই বিদ্যালয়ৰ বাসগৃহত আজি তেওঁলোকৰ ভকত বৈষ্ণৱৰ আগমন হৈছে। আৰু তেওঁলোকৰ আশা কৰিছে ভকত বৈষ্ণৱৰ পদৰ ধূলিৰে তেওঁলোকৰ আজি জীৱন ধন্য হ'বৰ কাৰণে ভকতৰ পৰা আশীৰ্বাদ লোৱাৰ উদ্দেশ্যেৰে তেওঁলোক আজি ইয়াত এই পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ গুণৰ নাম আয়োজন কৰিছে। গতিকে কিয়নো পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ গুণৰ নাম আজি এই বিদ্যালয়ৰ পাঠদানৰ পৰা বিৰতি থাকি তেওঁলোকে আজি কিয় আয়োজন কৰিবলগীয়া হ'ল, গতিকে এই মহান কথাষাৰ কেনেকৈনো মনলৈ আহিলে বা ইয়াৰ আঁৰত কি কথা আছে, গতিকে এই বিদ্যালয়ৰ অতিকৈ শ্ৰদ্ধাৰ সন্মানীয়া শিক্ষয়িত্ৰী, আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে। বাইদেউ এয়া হ'ল মোৰ হয়তো ভুল হোৱা নাই, এয়া হ'ল প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, নহয় জানো? গতিকে বাইদেউ মই প্ৰথমতে মোৰ ফেচবুক পেজলৈ ৱেলকাম কৰিছোঁ। বাইদেউ প্ৰথমতে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম ৰীতা গগৈ। মই এইখন বিদ্যালয়ৰ বৰ্তমান কৰ্মৰত প্ৰধান শিক্ষয়িত্ৰী। বাইদেউ এটা বিৰল দৃশ্য বুলি ক'লেও ভুল নহ'ব, যিহেতু বিদ্যালয়ত পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ গুণৰ নাম অৰ্থাৎ ভগৱন্তৰ গুণৰ নাম অনুষ্ঠিত কৰাটো তেনেই বিৰল, দেৱৰ দুৰ্লভ। হয়তো মোৰ জীৱনৰ আজি প্ৰথম এয়া পৰিৱেশ এটা পাইছোঁ। অৱশ্যে বয়সো বেছি হোৱা নাই, তথাপিতো আপোনালোকেও হয়তো তেনেধৰণৰ পৰিৱেশ আগতে পোৱা নাই। এনেধৰণৰ এই মহান যি কথাষাৰ কেনেকৈনো মনলৈ আহিলে বা আজি এই মহান কৰ্মক আয়োজন কৰাৰ আঁৰত কথাটো কি কওকচোন অকণমান। কথাটো হ'ল মানে ই সঁচাকৈ এটা বিৰল ঘটনা, এটা ব্যতিক্ৰমী অনুষ্ঠান। এতিয়া সাধাৰণতে আমাৰ এনেকুৱা ধৰণৰ আধ্যাত্মিক কামবিলাক আমাৰ নিজৰ নিজৰ গৃহত কৰা হয়, কিন্তু এইবাৰ আমি আমাৰ বিদ্যালয়খনত তেনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। কথাটো হ'ল কি, বিদ্যালয়খনত বিভিন্ন সময়ত আমাৰ বিভিন্ন ধৰণৰ আমাৰ অপ্ৰত্যাশিত কিছুমান ঘটনা ঘটি থাকে। আমি অকালতে বহুত ছাত্ৰ ছাত্ৰী হেৰুৱাইছোঁ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ ষ্টাফৰো বিভিন্নজনৰ বিভিন্ন সময়ত দুৰ্যোগ আহি থাকে। গতিকে সকলোবোৰ নিৰাময়ৰ কাৰণে আমি ভাবিলোঁ কিজানি নাম এভাগি লৈ ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাই ভকতৰ আশীষ বিচাৰিলে কিজানি তেওঁলোকৰ আশীৰ্বাদত আমাৰ বিপদ বিঘিনিখিনি নাইকিয়া হয়। সেই গুৰুজনাক ভকতেই ভগৱান, কলিত নামেই ধৰ্ম। সেইকাৰণে ভাবিলোঁ আমিও যদি বিদ্যালয়ত নাম এভাগি লোৱাব পাৰোঁ দুজনমান ভকত বৈষ্ণৱৰ যোগেদি, বিদ্যালয়খনৰ ভাল এটা কামনা কৰি মংগলৰ কাৰণে চিন্তা চৰ্চা কৰি আচলতে এনেধৰণৰ কৰ্মবিলাক বাইদেউ আমাৰ খুব কমটি সংখ্যক দেখিবলৈ পোৱা যায়। গতিকে এইটো এটা সুন্দৰ পদক্ষেপ। ইয়াত কোনো আপোনালোকৰ বা আমাৰ ৰাইজৰ বা আমাৰ আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ তেনেধৰণৰ কোনো টিমত থাকিব নালাগে। নালাগে, আমাক ছাৰলৈ লোৱা হৈছে। আমি কথাটো ভবাৰ লগে লগে ছাৰলৈ দৰখাস্ত দিছোঁ, IS ছাৰলৈ। তেখেতে অনুমোদন জনাইছে আৰু তেখেতৰ অনুমোদন সাপেক্ষে আমি আজি এই কৰ্মভাগী আয়োজন কৰিছোঁ। আচ্ছা, ঠিক আছে, সুন্দৰ পৰিকল্পনা বাইদেউ। মই এতিয়া অন্য এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম বা আপোনাৰ সহকৰ্মীৰ লগত যিসকল আছে তেওঁলোকে ক'লেও মোৰ কোনো ধৰণৰ আপত্তি নাই, কিন্তু কথা হ'ল কি, আজি যিহেতু আপোনালোকৰ বিদ্যালয়ত মহান কৰ্মভাগ অনুষ্ঠিত কৰিছে, আপোনালোকৰ বিদ্যালয় পাঠদান যিহেতু বিৰতি আছে, নহয় জানো? আপোনালোকৰ ষ্টাফৰ যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছে সকলোখিনি আজি ইয়াত ভকত বৈষ্ণৱক আদৰাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা ইয়াতে ব্যস্ত আছে। যিকেইজন ভকত বৈষ্ণৱ বা গুণী জ্ঞানীক নিমন্ত্ৰণ কৰিছে, কেনেকুৱা ধৰণৰ কিমান দূৰৰ পৰা ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰিছে নে আপোনালোকৰ স্থানীয় লৈ পেলাই আয়োজন কৰিছে? আমাৰ স্থানীয় আছে আৰু দূৰৰো আছে। এতিয়া ধৰা আমাৰ স্থানীয় ইচুমদাৰ গাঁৱৰ আছে, নগাকাটা গাঁৱৰ আছে, আৰু লগতে লেফেৰাৰ পৰাও আহিছে দুজনমান। তাৰপৰা আমাৰ আৰু বৰুৱাচালিৰ পৰাও আহিছে।
আমাৰ ভকত বৈষ্ণৱ আজি 10জন হৈছে। 10জন হৈছে, 10জন হৈছে আৰু 2জনমান নিমন্ত্ৰণ কৰা হৈছিলে। তেওঁলোকৰ কিছুমান শাৰীৰিক অসুস্থতাৰ কাৰণে উপস্থিত থাকিব পৰা নাই। আৰু যোগাৰ মানে ধৰক এতিয়া সকাম এটাত যিখিনি কৰা হয় আৰু এতিয়া আমাৰ মাহ প্ৰসাদ ফল মূল আছে আৰু প্ৰসাদৰ লগতে আৰু জা জলপানৰ যোগাৰ কৰা হৈছে আৰু দৈ চিৰা তেনেধৰণে আয়োজন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এটা গুৰুজনা দি যোৱা আমাৰ যি কি বুলি কয় গুৰুৰ যি নীতি আদৰ্শ মানে গুৰুজনাই আমাক দি থৈ যোৱা সঁচাকৈ যি মহান অৱদান এই অৱদান সঁচাকৈ এক অনবদ্য অৱদান। আমি এই ধৰাধামৰ জীৱশ্ৰেষ্ঠ হ'লেও আমি এই পৃথিৱীৰ কোনো বস্তুৰ লগত গুৰুজনাই দি যোৱা সেই অৱদানৰ লগত তুলনা কৰিব নহয়। গতিকে গুৰুজনাই দি গৈছে আমাক যি নামৰ মহিমা, গতিকে পৰম কৃষ্ণ গুণৰ নামেহে যে এই কলিযুগৰ নৰ সমাজ বা আমাৰ জীৱক যে তৰিব তাৰ কোনো দ্বিমত নাই। গতিকে কলিত হৰি নামে সাৰ, নামেহে তৰে নামেহে মাৰে নামেহে আদিমূল। গতিকে নাম দিলে এই কলিযুগৰ কোনো ধৰণৰ গতি নাই। গতিকে আপোনালোকে যিটো কৰ্ম কৰিবলৈ লৈছে খুব এটা সুন্দৰ কৰ্ম। আহি থকা দিনত পুনৰ আপোনালোকৰ এনেধৰণে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ এই বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীকে ধৰি যিমান এই বিদ্যালয়খনৰ লগত জড়িত হৈ আছে সকলোৱে সুস্বাস্থ্যগৰাকী হৈ আপোনালোকৰ শান্তি সম্প্ৰীতি আপোনালোকৰ উন্নয়নৰ কামনা কৰি ভগৱন্তৰ চৰণত আমি সেৱা জনাইছোঁ। আহি থকা দিনত আপোনালোকৰ অনুষ্ঠানটোৱে এক উচ্চ মানদণ্ডৰ শিক্ষা বিভাগৰ লগত জড়িত হৈ আপোনালোকৰ উচ্চ মানদণ্ডৰ শিক্ষা অনুষ্ঠানৰূপে পৰিগণিত হওক তাকে কামনা কৰি আপোনাক বিদায় দিছোঁ। আৰু কিবা ক'ব নেকি? আৰু আমি এইখিনিকে ধন্যবাদ। বাইদেউ মোৰ ইয়াত অফিচতে এগৰাকী আমাৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তেখেতো আহিছে। এই লাষ্ট মাহত তেখেতে অৱসৰ লৈছে। সেইগৰাকী 22 চনতে অৱসৰ লোৱা তেখেতৰ প্ৰাক্তন শিক্ষয়িত্ৰী। বাকী তেখেত আমাৰ বৰ্তমান কৰ্মৰত শিক্ষয়িত্ৰী আৰু সেই আমাৰ তেখেতৰ আমাৰ ষ্টাফৰে হয়। আৰু পাছফালে এয়া তেখেতৰ আমাৰ ষ্টাফৰে। বাকী এখেতসকল আমাৰ বিদ্যালয়ৰ ৰন্ধন কৰ্মী। যিহেতু বাইদেউ শিক্ষাৰ কথাটো আহিছে মই অকণমান জানি থওঁচোন। বিদ্যালয়খনৰ প্ৰতিষ্ঠাটো মই পালোঁৱেই আৰু কি বুলি কয় বৰ্তমান আপোনালোকৰ বিদ্যালয়খনত কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈকে পাঠদানটো আপোনালোকৰ চলি আছে? বৰ্তমান ক শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে আছে। আপোনালোকৰ বিদ্যালয়ত এতিয়া কিমানজন শিক্ষক শিক্ষয়িত্ৰী আপোনালোকে পাঠদান কৰি আছে? বৰ্তমান শিক্ষক শিক্ষয়িত্ৰী ৰেগুলাৰ শিক্ষক শিক্ষয়িত্ৰী আছে 17জন আৰু কণ্টেক্সুৱেল বেচিছত আছে 3জন। ৰেগুলাৰ 17জন, কণ্টেক্সুৱেল 3জন, 20জন। আৰু ষ্টাফৰ বুলি ক'লে আপোনালোকৰ বাকীখিনিও আহে? বাকী আমাৰ 4th গ্ৰেডৰ 2জন আছে আৰু ৰন্ধন কৰ্মী 4গৰাকী আছে। সেইখিনিয়ে আমাৰ পৰিয়ালৰ আৰু ল'ৰা ছোৱালী 281জন আছে এতিয়ালৈকে। 281জন। 1 মানে সৰ্বমুঠ ক শ্ৰেণীৰ পৰা 10লৈকে 281জন ছাত্ৰ ছাত্ৰী এতিয়া বৰ্তমান আমাৰ সম্পদ মানে। মই কাষতে প্ৰাক্তন বাইদেউ অকণমান বাইদেউ কেনে লাগিছে আজি যিহেতু এটা বিৰল অনুষ্ঠান এওঁলোকে আয়োজন কৰিব লৈছে? মাইকটো লৈ অকণমান কওকচোন। পৰহি দিনাখন মোক ইয়াৰ পৰা কি কয় কণিকাই ফোন কৰিলত মানে ভাল লাগিলে কথাটো শুনি পেলাই। সেইকাৰণে মই শিৱসাগৰত থাকোঁ। শিৱসাগৰৰ পৰা এই মানে আহিছোঁ ইয়াত মানে এই নামফাকেত বোলো অংশগ্ৰহণ কৰিম বুলি। ৰূপালী বৰা। হয় এই বিদ্যালয়। মই এই 2026 31 মাৰ্চত। ধন্যবাদ থাকিল। আপুনি শিৱসাগৰত থাকে? হয়। আজি ক'বৰ কাৰণে আহিছোঁ। সুন্দৰ কথা। আৰু কাষতে আছে বাইদেউ, এয়ে হ'ল আমাৰ প্ৰাক্তন বাইদেউ নহয় জানো? বাইদেউ প্ৰথমতে আপোনাৰ নামটো? মোৰ নামটো হৈছে শ্ৰী বীণা বৰগোহাঁই। মোৰ ঘৰ বৰহাটৰ মিছাৰজানত। আৰু এইখন স্কুলৰে এতিয়া মই 22 চনতে ৰিটায়াৰ্ড কৰিলোঁ ইয়াৰ। জুন মাহত। তেতিয়া আৰু কিবা এটা পাতিলে চিধা আৰু দৌৰোৱে।
যিহেতু আপুনি এৰি থৈ যোৱা এখন এটা স্কুল শিক্ষা অনুষ্ঠান নহয় জানো? হয় ইয়াৰ হয় প্ৰতি আন্তৰিকতা থাকিব, আন্তৰিকতা নিজৰ আছে থাকিব। ইয়াত যদি কিবা এটা অঘটন বুলি ক'লে নিজৰে বেয়া অন্তৰত লাগে আঘাত, হয় হয় নহয়? হয় অন্তৰত দুখ লাগে। দুখ লাগে গতিকে ইয়াৰ কেতিয়াও আমি বা আপুনিয়ে নহয়, আমি সকলোৱে কেতিয়াও আমি ইয়াৰ দুৰৱস্থা আমি কামনা নকৰোঁ, হয় হয়নে বাৰু? হয় আৰু সদৌ শেষত আমি যদি মানে কি আমি যদি চাৰিওফালৰ পৰা যদি আমি অন্ধকাৰ দেখোঁ, তেতিয়াহ'লে আমি সদৌ শেষত পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ গুণৰ নাম হয় ল'বৰ কাৰণে আমি বাধ্য হ'ম, নহয় জানো? হয় গতিকে এয়াই হ'ল আমাৰ পৰম্পৰা, হয় আমাৰ গুৰুজনাই দি যোৱা নীতি আদৰ্শ। গতিকে এইখিনি আমি কেতিয়াও এৰাই চলিব নালাগে বা এৰাই চলিব নোৱাৰোঁ। কি ক'ব বাইদেউ? মই শেষত পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যিহেতু প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, গতিকে আপুনি আপোনাৰ সহকৰ্মীসকললৈ এনেধৰণৰ আজি কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰ শিক্ষা অনুষ্ঠানৰ কাৰণে কি মন্তব্য আগবঢ়াব? কি ক'ব? ধৰক কেনেধৰণে মন্তব্য আগবঢ়াব? ধৰক এনেধৰণৰ কৰ্মৰ জৰিয়তে কিমানখিনি আঁকোৱালি ল'ব লাগে বুলি ক'ব? মানে আপোনালোকৰ দৰে দুৰ্গতি হ'লেহে এনেকুৱা ধৰণৰ পৰিৱেশটো হ'ব লাগে বুলি ক'ব? প্ৰকৃততে সেইটো নহয় আচলতে। আমি আগতীয়াকৈ আমাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাবোৰ কৰিব লাগে। ইংৰাজীতে এষাৰ কথা আছে নহয়, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ। কিন্তু আমি বাৰু সেই প্ৰিভেনশ্যনটো কৰা হোৱা নাই আমাৰ। আমি আৰোগ্য হোৱালৈ বাট চাইছোঁ, কিন্তু সেইটো যাতে নহয়। এতিয়া আমাৰ এই বিদ্যালয়ৰ যোগেদি এতিয়া আপুনি আপোনাৰ চেনেলৰ যোগেদি বাকী বিদ্যালয়সকলেও যাতে এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰে বিদ্যালয়ত বছৰত এবাৰ। এবাৰ 2-3 বছৰ পিছতে ওচৰ চুবুৰীয়া গ্ৰাম্যৰ যিসকল গুণী জ্ঞানী ভকত বৈষ্ণৱক লৈ এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ আজিৰ সময়ত কৰাটো কিন্তু নিতান্ত প্ৰয়োজন। শিক্ষা বিভাগৰ লগত আমাৰ সাংস্কৃতিক জড়িত, আধ্যাত্মিকো জড়িত আছে। এতিয়া ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকল আধ্যাত্মিকৰ প্ৰতিও অলপমান আকৰ্ষিত হ'ব। বৰমান নহ'ব, ভাল মানুহ হ'ব লাগিব। বৰ মানুহ কিন্তু আমাৰ সমাজত বহুত হৈ গ'ল, গম পাইছেনে? বৰ মানুহ বহুত হৈ গ'ল, কিন্তু আমাৰ সমাজত আজি ভাল মানুহ নাইকিয়া হৈছে। এই আধ্যাত্মিক জ্ঞানটো নাই, মানৱীয় মূল্যবোধৰ শিক্ষা, হয়নে বাৰু? গতিকে নীতি শিক্ষা এইবিলাক কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকণমান মানে আজি পোৱা নাই আজিকালি কাৰণে মানে থাকি গৈছে। আজি উচ্চ শিক্ষাৰ আমাক স্কুলৰ মানদণ্ড শিক্ষা লাগিবই, হয়নে বাৰু? আমাক উচ্চ শিক্ষা লাগিব, ঠিক, কিন্তু উচ্চ শিক্ষাৰ লগে লগে নৈতিক শিক্ষা, নীতি শিক্ষা আৰু মানৱীয় প্ৰমূল্যবিধৰ শিক্ষা যদিহে ছাত্ৰ ছাত্ৰীয়ে নেপায়, তেতিয়াহ'লে সেই ছাত্ৰজন এদিন বৰ মানুহ হ'ব পাৰে, কিন্তু ভাল মানুহ নহয়। ভাল মানুহ হ'বলৈ হ'লে নৈতিক নীতি আৰু মানৱীয় প্ৰমূল্যবিধৰ শিক্ষা এই উচ্চ শিক্ষাৰ লগে লগে কিন্তু ছাত্ৰ ছাত্ৰীগৰাকীক কিন্তু অভিভাৱকে হওক বা ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে দিবলৈ প্ৰয়োজন আছে, মানে প্ৰয়োজন আছে। ধন্যবাদ থাকিল। এইবিলাকে হ'ল কথা। আমিও আহিলোঁ, ভকতে নাম আৰম্ভ কৰিছে, আপোনালোকক পুনৰ মুখৰ পৰা হালোৱা গাওঁ। ধন্যবাদ আপোনালৈ। আপুনি আপোনাৰ এই চেনেলৰ যোগেদি আমাৰ বিদ্যালয়ৰ বাৰ্তাটো বিয়পাই দিব বিচাৰিছে, তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। ধন্যবাদ। দ্বিতীয়জনা গুৰুৰ এষাৰি ঘোষা যদি আছে গাই দিয়ক আপোনালোকৰ, ভাল লাগিব। যিহেতু আপোনালোকে এডুকেশ্যনৰ লগত জড়িত একোগৰাকী মহিলা, প্ৰাৰ্থনাই হওক বা এটা যিয়ে নহওক, আপোনালোকৰ শ্ৰীমুখেদি শুনিবৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ বহুত মানে আশা থাকে। হ'ব দিয়ক, হ'ব যি পাৰে দিয়ক। শেষত মই এটি প্ৰাৰ্থনাৰ এটা ঘোষাৰে মোৰ কথাখিনি সামৰিব বিচাৰিছোঁ। নাজানো হোৱা বাসন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাৰিবে উচিত, ৰাম মোৰ গতি সাৰিবে উচিত। কৃষ্ণ।